ভাস্কো দা গামাই কিমান চনত ভাৰতত উপস্থিত হৈছিল? উত্তৰ 1498 চনত। ভাস্কো দা গামা কোন দেশৰ নাগৰিক আছিল? উত্তৰ পৰ্তুগাল। 1498 চনত ভাস্কো দা গামা ভাৰতৰ কোনটো বন্দৰত উপস্থিত হৈছিল? উত্তৰ কালিকট। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন কেতিয়া হৈছিল? উত্তৰ 31 ডিচেম্বৰ 1600 চন। ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ কোনজন ইংৰাজ বিষয়াই চলাইছিল? উত্তৰ ডেভিড স্কট। ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1942 চনত। কিমান চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল? উত্তৰ 1926 চনত। পাণ্ডুত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰ এছ শ্ৰীনিবাস আয়েংগাৰ। ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ 1942 চনত।